নমস্কাৰ বন্ধুসকল, এটা কথা কওকচোন, এইখিনি সময়ত বানাক্ৰান্ত ৰাইজক কি লাগে? যিসকল ব্যক্তিয়ে নিজৰ জীৱন জীৱিকাৰ সমস্তখিনি হেৰুৱাই পেলালে, তেনেকুৱা পৰিয়ালবিলাকক এই সময়ত, এইটো সময়, এই আজিৰ মুহূৰ্তত কি লাগে? তেওঁলোকৰ জীৱনটো জীয়াবলৈ সুবিধা। মই বান সাহায্যৰ কথা কোৱা নাই দেই। কি লাগিব? দিনবোৰ ভাল হ'ব, পানীবোৰ শুকাব, যেতিয়া লাহে লাহে ঘৰবোৰ পৰিষ্কাৰ হ'ব, ঘৰত থাকিবলৈ আৰম্ভ কৰিব তেওঁলোকে। কি লাগিব তেওঁলোকক? প্ৰথম লাগিব উপাৰ্জনৰ বাটটো। যিসকলৰ চাকৰি আছে তেওঁলোকে চাকৰি কৰিব, কিবা কৰি ব্যৱস্থা কৰিব। যিসকল কৃষিজীৱী আছিল, যিসকল পশুপালক আছিল, তেওঁলোকক কি লাগে এইখিনি সময়ত মোক কওক। পশুপালকক নিশ্চয় হেৰাই যোৱা, মৰি যোৱা, নষ্ট হৈ যোৱা পশুধন লাগিব। খেতি পথাৰডৰা ঠিক কৰিবলৈ কাৰোবাক কঠীয়া লাগিব, কাৰোবাক সেই ধৰণৰ সমল অন্যান্য বীজ যিখিনি আছে, যিখিনি হ'ব পৰা হৈ আছে, সেইখিনি লাগিব, হয়নে? কাৰণ আমাক জীৱিকাৰ উপায়টো লাগিব নহয়। সদায়তো আপুনি মই বা কোনোবাইতো সাহায্য দি নাথাকে নহয়। কিছু কথা আমি প্ৰেক্টিকেলি ভাবিব লাগিব। তেওঁলোকৰো জীৱনটো আগুৱাই নিব লাগিব, তেওঁলোকেও ঘৰখন চলাব লাগিব, পুনৰ ঘৰখন তেওঁলোকে গঢ়িব লাগিব। তেওঁলোকক উপাৰ্জনৰ বাট এটা আমি দিব লাগিব, যেনেকৈ নহওক। যিখিনি নষ্ট হৈ গ'ল, এদিন দুদিনতে, এবছৰ দুবছৰতে হয়তো সেইখিনি পুনৰুদ্ধাৰ নহ'ব পাৰে, কিন্তু ক'ৰবাৰ পৰা পুনৰুদ্ধাৰ কৰা প্ৰক্ৰিয়াটো আৰম্ভ কৰিব লাগিব। তেনে প্ৰেক্ষাপটত আজমল ছুপাৰ 40ৰ প্ৰয়োজন আছেনে শিৱসাগৰত? আজমলৰ 100 বেডৰ হস্পিটেলৰ প্ৰয়োজন আছেনে এই মুহূৰ্তত, এই প্ৰেক্ষাপটত? আপুনি মোক কওক। বদৰুদ্দিন আজমল ডাঙৰীয়াই সহায় কৰিছে, ভাল পাইছোঁ, এপ্ৰিচিয়েট কৰিছোঁ। মই চাগে প্ৰথমজন ব্যক্তি এইটো ধাৰাৰ, যিটো ধাৰাৰ কথা আপোনালোকে কৈ থাকে যে আমিবিলাকে হিন্দু মুছলমান কৰি থাকোঁ। আমি মানুহৰ কথা কওঁ, আমি ধৰ্মৰ কথা কওঁ, আমি বিজ্ঞানৰ কথা কওঁ, আমি ন্যায় অন্যায়ৰ কথা কওঁ, আমি অসুৰ আততায়ীৰ কথা কওঁ, আমি নৰ নাৰায়ণ বুলি কওঁ, আৰু নৰখাদক হ'লে কি কৰিব লাগে সেই কথাবিলাক কওঁ। আমি ভাল পাইছোঁ বদৰুদ্দিন আজমল ডাঙৰীয়াই এইখিনি সময়ত তেওঁ বান সাহায্য দিছে। কিন্তু তাৰপিছত তেওঁ যিটো শিৱসাগৰত এক প্ৰকাৰে বহি লৈ, চাউনি পাতি বহি লৈ তেওঁ যিবোৰ কথা ক'বলৈ আৰম্ভ কৰিছে, যে কোনোবাই যদি মাটি দিয়ে তেওঁ তাত ছুপাৰ 40 বনাব, কোনোবাই যদি 100 বিঘা মাটি দিয়ে তেওঁ তাত 100 বেডৰ হস্পিটেল বনাব। মানে কি? ক'বলৈ বেয়া, শুনিবলৈ বেয়া, ভাবিবলৈও আপোনালোকে ক'ব সত্যৰঞ্জন বৰাৰ নিচিনাই বেয়া মনৰ, বেয়া চিন্তাৰ মানুহবিলাকে আমাক নষ্ট কৰিছে। তেতিয়াহ'লে বদৰুদ্দিন আজমলে বানত বকাই থকা সেই ব্যক্তিসকলক, সেই পৰিয়ালবিলাকক উপাৰ্জনৰ এটা পথ দিয়াৰ পৰিৱৰ্তে তেওঁ নিজৰ খুঁটি পুতিবলৈ চেষ্টা কৰিছে কিয় শিৱসাগৰত? তেওঁ যদি ইমান দানবীৰ হয়, তেওঁ যদি ইমান মানৱতাৰ ইমান উদ্ধত হয়, আমি ধৰি লৈছিলোঁ তেওঁ হয়, তেতিয়াহ'লে এই মানুহখিনিক উপাৰ্জন এটা বাদ দিব লাগিছিল। তেওঁৰ ছুপাৰ 40 5 বছৰ পিছত হ'লেও হ'লহেঁতেন, আমিতো নালাগে বুলি কোৱা নাই। 100 বেডৰ হস্পিটেলখন এই প্ৰেক্ষাপটত প্ৰয়োজন নাছিল। আমি কোৱা নাই যে শিৱসাগৰত আজমলে হস্পিটেল বনাব নালাগে, বনাওক। এই প্ৰেক্ষাপটত প্ৰয়োজন আছিল নেকি? আজি যি সময়ত আজমল ডাঙৰীয়াই শিৱসাগৰ জিলাত বহি এইবিলাক কথা বতৰা কৈ আছে, তাৰমানে তেওঁৰ চিন্তা ক'ত, তেওঁৰ ধান্দা কি? শিৱসাগৰক কেনেকৈ ধুবুৰী কৰিব লাগে সেইটোৱেই চাগে। কাৰণ তেওঁৰ দলত ৰেজাউল কৰিম চৰকাৰ বুলি এজনে জইন কৰিছে নহয়, যিজনে ৰাইজৰ দলত জইন কৰিছিল প্ৰথমে। তাৰপিছত শিৱসাগৰক ধুবুৰী কৰিব খোজা এই বক্তব্যটোৰ কাৰণে সকলোৱে আমি চবেই, শৃংখল চিতু বৰুৱা পাম, সকলোৱে যেতিয়া চিঞৰ বাখৰ কৰিলে, তেতিয়া তেওঁ ৰাইজৰ দলৰ পৰা ওলাই গুচি গ'ল, গৈ পেলাই AIDF-ত জইন কৰিলে। আজি সেই AIDF আহি আপোনালোকৰ বুকুৰ মাজত সোমাই গ'ল। বান সাহায্য দিছে, সহযোগ কৰিছে, ঠিক আছে। তাতকৈ বেছিতো জিন্দাল কৰ্পৰেট, জিন্দাল গোষ্ঠীয়ে কৰিছে, জিন্দাল গ্ৰুপে কৰিছে, ৰিলায়েন্সে কৰি আছে, আমাৰ কি বিৰলা গ্ৰুপে কৰি আছে, কৰি থকা নাই? কৰিছে নাই? এজন আন অনিল দাস নামৰ ব্যৱসায়ী 2 কোটি টকা দিয়া নাই? এইবোৰ কিয় চকুত নপৰে আপোনালোকৰ? তেওঁলোকে আহিছে নেকি ইয়াত কিবা কৰিবলৈ? নে ৰিলায়েন্সে কৈছে নেকি তাত কিবা স্থাপন কৰিব এই মুহূৰ্তত, এইখিনি সময়ত? পিছলৈ হয়তো কৰিব পাৰে। কোনোবাই ক'লে নেকি? বিৰলাই কিবা কৈছে নেকি? বিৰলাৰ কন্যা যে আহিছে,
তেওঁ কৈছে নেকি আমি ইয়াত কিবা ইণ্ডাষ্ট্ৰি পাতিম এতিয়া এইখিনি সময়ত হে অকণমান এইটো খোলক মগজটো খোলক সাহায্য কৰাৰ নামত সাহায্য দিয়াৰ নামত যে শিৱসাগৰক দখল কৰি খিলজীয়ে নালন্দাৰ ঐতিহ্য নষ্ট কৰি আমাক শেষ কৰি দিয়াৰ দৰে যি সময়ত সেই ইংলেণ্ড আমেৰিকাই কাপোৰ পিন্ধিব জনা নাছিল সেই সময়ত আমাৰ নালন্দা বিশ্ববিদ্যালয়ত আজি আপোনালোকে নাচাৰ কথা কৈছে ব্যৱহাৰ কৰে নহয় এই নালন্দা বিশ্ববিদ্যালয় তেতিয়া যি সময়ত কাপোৰ পিন্ধে তেতিয়াই এৰোস্পেচ টেকনলজিৰ বিষয়ে অধ্যয়ন কৰা হৈছিল সেই গোটেইবোৰ নষ্ট কৰি পেলালে পুনৰ এবাৰ আন এজন খিলজী যাতে নহয় মনত ৰাখিব